নমস্কাৰ মই মৃদুস্মিতা আজি মই এটা কথা কম আপোনালোকে স্বাস্থ্য বিভাগৰ ওপৰত কিয় নিউজ নকৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভসকলক কৈছো আপোনালোকে যে কাৰ ঘৰৰ বুৱাৰী কোন যুৱকৰ হৈতে পলাই গল কাৰ ঘৰৰ বুৱাৰী পৰকীয়া প্ৰেমত লিপ্ত হৈ আছে কোন পত্নীয়ে স্বামীক ৰুমত হাতেলুতে বেলেকৰ ছোৱালীৰ লগত ধৰাত পেলালে কোন শিক্ষকে ছাত্ৰীক ধৰ্ষণ কৰিলে এইবিলাক নিউজ কৰাতকৈ আপোনালোকে অসমৰ চুকে কোনে যিমান চৰকাৰী হস্পিটাল আছে তাত গৈ গাফিলতিখিনি নিউজ কৰক যদি আপোনালোকৰ হত সাহস আছে বুকুত মই এগেইন কৈছো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভসকলক মোৰ বেয়াকে কোৱাৰ অধিকাৰ নাই আপোনালোকক আমি বহুত সন্মান কৰো আপোনালোক আছে কাৰণে আমি জীয়াই আছো প্ৰথম কথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভসকলক মই এগেইন কৈছো আপোনালোকৰ যদি বুকুত হত সাহস আছে আপোনালোকে গুৱাহাটীৰ GMCHত গৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত গৈ আপোনালোকে নিউজ কৰক তাত উপযুক্ত চিকিৎসা আছে নে নাই তাত কিমান কেইখন বেড আছে ইমাৰ্জেন্সি কেনেকুৱা অৱস্থাত থাকে তাত উচিত সময়ত ডক্টৰ নাৰ্সকল উপস্থিত হয় নে নহয় তাত গৈ নিউজ কৰক দ্বিতীয়তে আমাৰ দৰে দুখীয়া দৰিদ্ৰ মিডল ক্লাছৰ মানুহখিনি আমাৰ যেতিয়া এটা দুৰ্ঘটনা সংঘটিত হ'ব যেতিয়া আমি এটা ডাঙৰ বেমাৰৰ সৈতে যুঁজি থাকিম আমি ক'ত যাম আমি হাতী খোৱা মানুহ হয় আমি মধ্যবিত্ত ঘৰৰ মানুহ হয় আমি দুখীয়া শ্ৰেণীত পৰো আমি ক'ত যাম ইয়েছ আমাৰ এটাই অপচন আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আমি তাত ভৰ্তি হ'ব লাগিব যদি তাত এটা উপযুক্ত আমি চিকিৎসাই নাপাওঁ আমি ব্যক্তিগত হস্পিটালত যাবই লাগে তাৰমানে কিহৰ কাৰণে গুৱাহাটীৰ বা অসমৰ চুকে কোনে চৰকাৰী হস্পিটালবিলাক আছে মই আকৌ এটা কথা কওঁ অৰুণোদয় আঁচনি নিযুত মইনা আঁচনি এইবিলাক সস্তীয়া আঁচনিৰ পিছফালে লাগি থকাতকৈ এই মানুহখিনিক যিমানে আপোনালোকে আঁচনি দিব সিমানে এলেহুৱা হ'ব কৰ্ম নকৰিব তাতকৈ অসমৰ মই স্বাস্থ্য বিভাগক অনুৰোধ কৰিছো অসমৰ স্বাস্থ্য বিভাগে শিক্ষা খণ্ড আৰু স্বাস্থ্য খণ্ডৰ ওপৰত অধিক গুৰুত্ব দিয়ক যেতিয়ালৈকে স্বাস্থ্য বিভাগ আৰু শিক্ষা খণ্ডক আপোনালোকে গুৰুত্ব নিদিব তেতিয়ালৈকে সাধাৰণ ৰোগী আৰু শিক্ষাৰ্থীসকলৰ অৱস্থা বহুত বেয়া হৈ যাব মই অনুৰোধ কৰিছো আজি আমাৰ মাজৰ পৰা সামিল হক হেৰাই গল উপযুক্ত চিকিৎসাৰ অভাৱত গুচি গল আৰু বহুতে এটা কমপ্লেইন দি আছে গুৱাহাটী চিকিৎসা হস্পিটালত যদি আপোনাৰ চিনাকি মানুহ নাথাকে আপোনালোকে আইচিইউত এখন বেড নাপায় তাতে ডক্টৰ নাৰ্সকলৰ ব্যৱহাৰ অতি বেয়া যদি এনেকৈ আপোনালোকৰ ওচৰত কমপ্লেইন আছে আপোনালোকে বিষয়াসকলক বা স্বাস্থ্য বিভাগক আপোনালোকে কিয় কমপ্লেইন নিদিলে এতিয়া সামিৰ হক আমাৰ মাজত হেৰাই যোৱাৰ কাৰণে সকলোৱে কমেন্টে কৈ আছে মোৰ লগত এনেকুৱা হৈছে অমুকৰ লগত তেনেকুৱা হৈছে কিয় আমি কাক আমি ভয় কৰো এইখন হৈছে এখন বহুত অপেন এখন জায়গা হয় আমি ইয়াতে মুকলিকে কথা ক'ব পাৰো বুজি পাইছেনে গতিকে আমি কাক আমি ভয় কৰো আমি ভয় কৰিব নালাগে যিখিনি সত্য সেইখিনি আমি আসলতে প্ৰকাশ কৰিব লাগে আগৰ তুলনাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় যথেষ্ট ভাল হৈছে কিন্তু ভাল হলে নহব বাহিৰে ৰং সব ভিতৰে কোৱা ফাটৰি কথাতে কয় গতিকে মই স্বাস্থ্য মন্ত্ৰীসকলক বা স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন এবাৰ তদন্ত কৰক উচিত সময়ত ডক্টৰ গৈ পায়নে নাপায় তাত উপযুক্ত ব্যৱস্থা আছে নে নাই গতিকে গোটেইখিনি তদন্ত কৰক যদি মই কিবা ভুল কৈছো মোক ক্ষমা কৰি দিব